সংস্কৃতি সংগম 2024 সফল সামৰণি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গীত নৃত্য যোগাসনৰ বিশাল প্ৰতিযোগিতা 11 জুলাইৰ পৰা আৰম্ভ হৈছিল সংস্কৃতি সংগম 2025 আয়োজন নিউ ইভেন্টছ এণ্ড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজক নিউটন হাজৰিকাৰ এই পদক্ষেপক আদৰণি জনালে সকলোৱে সহস্ৰাধিক যুৱক যুৱতীৰ গীত নৃত্যই মন্ত্ৰমুগ্ধ কৰিলে উপস্থিত বিচাৰক দৰ্শকক সামৰণি অনুষ্ঠানত উপস্থিত থাকে সংগীত পৰিচালক অজয় ফুকন আৰু সমাজকৰ্মী ত্ৰিদীপ কলিতা আসলতে এজন অৰ্গানাইজাৰৰ কাৰণে এজন যেতিয়া অৰ্গানাইজ কৰা যায় তেখেতলোকৰ ৰাতিপুৱাৰ পৰাই এটা যুদ্ধৰ দৰে পৰিস্থিতিয়ে হয় কাৰণ ইমানখিনি ল'ৰা ছোৱালী আহে 100-150 ল'ৰা ছোৱালী প্ৰত্যেক দিনাখনে আহি আছে আৰু তেখেতলোকৰ লগত তেখেতলোকে যাতে সুন্দৰভাৱে থাকে আৰু মঞ্চখনো যাতে সুন্দৰভাৱে পায় একো যাতে অসুবিধা নহয় যিমান পাৰে আমি শিকাও চেষ্টা কৰিছোঁ আৰু তেখেতলোকে যাতে মানসিকভাৱেও যাতে উইক হৈ নাযায় দুৰ্বল হৈ কাৰণ এটা টাইমত তেখেতলোকে ৰখি ভাগৰি পৰাও যায় আমি দেখা পাওঁ গতিকে সেইখিনিৰ ওপৰতো আমি লক্ষ্য ৰাখিছোঁ গতিকে যাতে সুন্দৰভাৱে সুচাৰুৰূপে আমি চলাব পাৰোঁ তাকে আমি য'ত পৰত আছে আমি চেষ্টা কৰিছোঁ আজি 13 বছৰ আমাৰ অধিক হৈ গৈছে এবাৰ 13 সংখ্যক এই দুদিনীয়া অনুষ্ঠান আমি প্ৰথম যেতিয়া 2012 চনত কৰিছিলোঁ দুদিনীয়া অনুষ্ঠান আজি আপোনাৰ 21 দিনীয়াকৈ কৰিবলৈ সমৰ্থ হৈছোঁ কিন্তু এটাই কাৰণ আমাক যিসকল প্ৰতিযোগী আছে বা যিসকল প্ৰশিক্ষক আছে 200তকৈ অধিক প্ৰশিক্ষকে এই অনুষ্ঠানত আহিলে আৰু 2500 ষ্টুডেণ্টে ইতিমধ্যে পাৰফৰ্মেঞ্চ কৰিলে এই তেখেতলোকে আমাক 2500 কেণ্ডিডেটে এতিয়ালৈকে জইন কৰিলে আৰু তেখেতলোকে আচলতে অহাৰ কাৰণ এটাই যে আমাক তেখেতলোকে আশীৰ্বাদ কৰিছে মৰম কৰিছে আৰু আমাৰ অনুষ্ঠানটো তেখেতলোকে আকোৱালি লৈছে গতিকে তেখেতলোকলৈ মই ধন্যবাদ জনাইছোঁ আৰু মানে কি ইমানখিনি ভাল আৰু তেখেতলোকে যে ইমানখিনি ছাপোৰ্ট কৰিছে তাৰ বাবে আমি উৎসাহিত হৈ পৰিছোঁ 21 দিনীয়া অনুষ্ঠান এটা চলো মুখৰ কথা আমি খুব ভাগৰুৱা যদিও তেখেতলোকে যেনেকৈ আমাক অনুপ্ৰাণিত কৰিছে আহিছে আমাৰ অনুষ্ঠানলৈ আৰু আমাক ইমান ছাপোৰ্ট কৰাৰ বাবে তেখেত ভাল লাগে যোৱাবাৰ আপুনি মুম্বাইতো অনুষ্ঠিত কৰিছিল ইয়াৰ যিসকল প্ৰতিযোগী আছিল পুৰস্কাৰ লাভ কৰিছিল এইবাৰ কি পৰিকল্পনা একেই আছে খালি অকণমান দীঘলীয়া কৰিছোঁ কাৰণ যোৱাবাৰ আমি 150 গৰাকী ছাত্ৰ ছাত্ৰীক লৈ গৈছিলোঁ ইয়াৰ পৰা বেষ্ট এৱাৰ্ডী যিসকল আছিলে তেখেতলোকে উক্ত অনুষ্ঠানত মুম্বাইত চিনে ফিল্মছ এণ্ড আৰ্টিষ্ট বলিউডৰ চিনে ফিল্মছ এণ্ড আৰ্টিষ্ট এছ'চিয়েশ্যনৰ যি অডিটৰিয়াম আছে ভেদা ফেক্টৰী তাত আমাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ য'ত 150 গৰাকীৰ ভিতৰত আমি আকৌ তাৰ পৰাও ছিলেকশ্যন কৰিছোঁ ডুবাইৰ কাৰণে সেয়া আমাৰ এটা ডাঙৰ এটা সপোন বৃহৎ প্ৰত্যাহ্বান যিমান পাৰে আমি সেইখিনি ফুলফিল কৰিবলৈ চেষ্টা কৰিম আৰু এইবাৰো ঠিক তেনেকৈ যিসকল প্ৰতিযোগীয়ে এইবাৰ বেষ্ট এৱাৰ্ড পাই আছে তেখেতলোকে এইবাৰ মুম্বাই কাৰ্নিভেলত অংশগ্ৰহণ কৰাৰ সুবিধা পাই আছে এইবাৰ কিন্তু যোৱাবাৰ এদিনীয়া আছিলে এইবাৰ দুদিনীয়াকৈ আমি কৰিবলৈ গৈ আছোঁ কাৰণ এইবাৰ আমি সমৰ্থন বেছিকৈ পাইছোঁ সকলোৰে আৰু এইবাৰ ভাল ল'ৰা ছোৱালী আছে প্ৰতিযোগী যোৱাবাৰো আহিছিলে কিন্তু যোৱাবাৰতকৈ এইবাৰ আৰু ভাল ল'ৰা ছোৱালী ইতিমধ্যে ইয়াত নৃত্য প্ৰদৰ্শন কৰিছে অকল অসমৰে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ষ্টুডেণ্ট বা যিসকল পাৰফৰ্মাৰ আছে আহি তেখেতলোকে মঞ্চখন শুৱনি কৰি গৈছে এয়া আমাৰ বাবে বা আমাৰ অসমৰ বাবে গৌৰৱৰ বিষয় এতিয়া 21 দিন আছে আৰু অহা বছৰ কিবা বেলেগ পৰিকল্পনা আছে নেকি দীঘলীয়া আছে অহা বছৰলৈ আমাৰ কামাখ্যা ফেষ্টিভেল আছে জানুৱাৰী মাহত আমাৰ এই অডিটৰিয়ামত আমি কৰিবলৈ গৈ আছোঁ জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত 10 দিনীয়া কাৰ্যসূচীৰে আৰু আগষ্ট মাহৰ পৰা আমাৰ ডান্সৰ ৰিয়েলিটি শ্ব' এটা আমি কৰিবলৈ আগবাঢ়িছোঁ গতিকে আশা কৰিছোঁ উক্ত যেনেদৰে আমাৰ সাংস্কৃতিক সংগম অনুষ্ঠানটি যেনেকৈ সকলোৱে আঁকোৱালি লৈছে এই ৰিয়েলিটি শ্ব' ডান্সৰ যি ৰিয়েলিটি শ্ব' আমি অৰ্গেনাইজ কৰিব গৈ আছোঁ উক্ত অনুষ্ঠানো তেখেতলোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ প্ৰথম কথা খুব ধুনীয়া এটা অনুষ্ঠান সংস্কৃতি সংগম আৰু য'ত আচলতে সপোন দেখিব পাৰি আৰু সপোনবিলাক পূৰণ কৰাৰ এখন মঞ্চ এটা প্লেটফৰ্ম আৰু য'ত নৃত্য গীতৰ পৰা য়োগাৰ পৰা বহু বিভিন্ন ধৰণৰ ক্ষেত্ৰৰ গোটেইখিনি সামৰি তেখেতসকলে যি এটা অনুষ্ঠান আয়োজন কৰিছে 11 জুলাইৰ পৰা আজি 31 জুলাইলৈকে আৰু আজি এই যিটো একদম সামৰণি অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থাকিব পাই সঁচাকৈ ভাল লাগিছে আৰু আমন্ত্ৰণ কৰাৰ বাবে মই নিউটন হাজৰিকাৰ লগতে আমাৰ উৎপল আছে আমাৰ ত্ৰিদীপো আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা সুন্দৰ অনুষ্ঠান কাৰণ কিয় অসমৰ মানে চহৰে নগৰে গাঁৱে ভূঞে বিভিন্ন অঞ্চলত আমাৰ যিসমূহ প্ৰতিভা সিঁচৰিত হৈ আছে সেই প্ৰতিভাসমূহক আচলতে বুটলি আনি বোকাৰ পদুমক বুটলি আনি আজি এই জ্যোতি চিত্ৰবনৰ যিটো এক পবিত্ৰ প্ৰাংগণ য'ত আমাৰ অসমীয়া চিনেমাৰ আচলতে ফিল্ম চিটি বুলি আমি এতিয়া বৰ্তমান সময়ত কওঁ
আৰু ইমান ধুনীয়া এটা জ্যোতিপ্ৰসাদ আগৰৱালা যাক আমি মানে শিল্পী দিৱস আমি আয়োজন কৰোঁ সেই মানুহগৰাকীৰ নামত আৰু এই পবিত্ৰ এটা প্ৰাংগণত যিহেতু এটা ইমান ধুনীয়া এটা অনুষ্ঠান কৰিছে আৰু সেই প্ৰতিভাসমূহৰ এখন যি মঞ্চ পাইছে আৰু তেওঁলোকে সংস্কৃতিৰ সংগম কৰিবৰ কাৰণে আচলতে এক সুবিধা পাইছে আৰু সেইটো এটা আটাইতকৈ ডাঙৰ কথা আৰু এইখিনি কৰাৰ বাবে মই আকৌ এবাৰ বিশেষকৈ যিটো ফ্ৰীডম এণ্ড মেনেজমেণ্ট যিটো এটা গ্ৰুপ তেখেতসকলে তৈয়াৰ কৰিছে নিউটন হাজৰিকাৰ নেতৃত্বত মই খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আজি 13 বছৰ ধৰি এই অনুষ্ঠানটো সুচাৰুৰূপে চলাই আছে আৰু অনুষ্ঠান বহুতেই কৰে কিন্তু ইমান ধুনীয়াকৈ ইমান ব্যতিক্ৰম ৰূপত কৰাটো আৰু এটা শৃংখলাবদ্ধভাৱে কৰাটো আটাইতকৈ ডাঙৰ কথা। এনেকুৱা অনুষ্ঠান হ'ব লাগে আৰু এনেকুৱা অনুষ্ঠানত মই ব্যক্তিগতভাৱে অজয় ফুকন হিচাপে সদায় আছোঁ, সদায় থাকিম আৰু প্ৰতিগৰাকী মানুহক এনেকুৱা সাংস্কৃতিক পৰায়ণ ব্যক্তিক মই মোৰ ফালৰ পৰা উৎসাহ আৰু প্ৰেৰণা যোগাওঁ, সাহসৰ প্ৰতীক হিচাপে সদায় থিয় দিওঁ আৰু মই আকৌ এবাৰ কৈছোঁ যে খুব ধুনীয়া অনুষ্ঠান, মোৰ ভাল লাগিছে, মনটোৱে ভাল লাগিলে। এইকেইদিন আমি খুব ব্যস্ত ভাবিমন থিয়েটাৰক লৈ, কিন্তু এনেকুৱা এটা অনুষ্ঠানত আজি মানে নিজকে উপস্থিত থাকিব পাই বহুত ভাল লাগিল। আজি সন্ধিয়াটো আপ্লুত হৈছোঁ, জীপাল হৈ পৰিছে আৰু খুব ধুনীয়া ধুনীয়া নৃত্য উপভোগ কৰিছোঁ। বেলেগ বেলেগ ধৰণৰ প্ৰতিভা, আচলতে অসমৰ প্ৰতিভা এইখন মঞ্চত আজি দেখা পাইছোঁ। তাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠানটো আগলৈ সুচাৰুৰূপে চলি যাওক। তেওঁলোকৰ এই সোণখেৰীয়া যাত্ৰা সদায় সফল হওক আৰু এই জয়যাত্ৰা অব্যাহত থাকক তাকে কামনা কৰিছোঁ। পোনপ্ৰথমে ৰিডমছ ইভেণ্টছ এণ্ড মেনেজমেণ্ট প্ৰাইভেট LTD লিমিটেড। তো আজি সংস্কৃতি সংগম 21 দিনীয়া এটা পৰ্ব, আৰু এই যিটো পৰ্ব আজি শেষ নিশা আজি আমাৰ, আৰু ইয়াতে আজি অজয় ডাঙৰীয়া আহিছে। নিউটন ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজ এ স্পেচিয়েল গেষ্ট অজয় ফুকন ডাঙৰীয়া আছে। আৰু এই যিটো আমাৰ যিটো প্ৰাণ কেন্দ্ৰ, যিটো আমাৰ এই কেন্দ্ৰত আমাৰ যিটো 21টা দিনীয়া আমি যিটো প্ৰগ্ৰাম পাতিলোঁ অসমত, আচলতে অসমত এটা চিৰযুগমীয়া এটা স্থান সৃষ্টি কৰিছে নিউটন হাজৰিকা। কাৰণ এনেকুৱা এটা প্ৰগ্ৰাম মই আগত অসমত কেতিয়াও দেখা পোৱা নাছিলোঁ। আৰু এই যিটো 21 দিনীয়া প্ৰগ্ৰামত নিউটন ডাঙৰীয়াই উইদাউট স্পনচাৰ প্ৰগ্ৰাম পাতিছে। ডাঙৰ কথা কি, আমাৰ অসমীয়াৰ অস্তিত্ব আৰু স্বাভিমান তেওঁ ধৰি ৰাখিছে। কাৰণ আমি অসমীয়া নহয় দুখীয়া, সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব। গতিকে জিলিকাব লাগিব লুইতৰে পাৰ, অকল ক'লেই নহ'ব। তো নিউটন ডাঙৰীয়াৰ নিচিনা এনেকুৱা ধুনীয়া অসমীয়া যুৱ ওলাই আহিছে আৰু অসমত অস্তিত্ব ধৰিছে। ডাঙৰ কথা এটা ক'ম মই এই মঞ্চখনৰ কথা, আমাৰ অসমৰ জৰিয়তে আমাৰ কণ ল'ৰা ছোৱালীবোৰে অসমৰ বাহিৰত প্ৰগ্ৰাম কৰিব যায় বা কম্পিটিশ্যন জইন কৰিব যায়, কিন্তু আমাৰ এই মঞ্চখনত অসমৰ বাহিৰৰ পৰা আহি পেলাই অসমত বাজি দিল্লী, কেলকাতা, মুম্বাইৰ মানুহ আহি পেলাই কম্পিটিশ্যন জইন কৰিছে, তেওঁলোকে এৱাৰ্ড লৈ গৈছে। তো এইটো আমাৰ অসমৰ বাবে গৌৰৱৰ কথা। আৰু এই প্ৰাণ কেন্দ্ৰত মই এষাৰ কথাই ক'ম, যেতিয়া আমি এনেকুৱা প্ৰগ্ৰাম আগলৈকে আকৌ কৰিব পাৰোঁ আৰু ইয়াৰ যিবোৰ ল'ৰা ছোৱালী আছে, ইয়াৰ যিটো চাৰ্টিফিকেটছ আহিব, ল'ৰা ছোৱালী যিবোৰে চাৰ্টিফিকেটছ পাব, এই চাৰ্টিফিকেটৰ বিশেষত্ব এটাই থাকিব, এই চাৰ্টিফিকেটৰ জৰিয়তে তেওঁলোকে যেতিয়া কলেজত এডমিশ্যনছ ল'ব, চাকৰি ল'ব, তেওঁলোকে এইখন চাৰ্টিফিকেট তেওঁলোকে ইয়াতে ব্যৱহাৰ কৰিলে তেওঁলোকে ইয়াৰ কাৰণে তেওঁলোকৰ হেল্প হ'ব। আৰু এইষাৰ কথা মই কৈ পেলাই আৰু নিউটন ডাঙৰীয়াক মই আৰু একবাৰ শুভেচ্ছা দিম। আজি এটা লাষ্ট আমাৰ 21টা দিনীয়া যাত্ৰা, আজি প্ৰতিটো দিনতে মই ইয়াতে আছোঁ। তো আজি 21টা দিনীয়া যাত্ৰাত সকলো ইয়াত যিবোৰ জ্যোতি চিত্ৰবনৰ যিবোৰ ৱৰ্কাৰ্ছ আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম। আৰু লগতে আমাৰ যিমান ৰিডমছ ইভেণ্টছ এণ্ড মেনেজমেণ্টৰ আমাৰ যিমানবোৰ আমাৰ কৰ্মকৰ্তা আছে তেওঁলোকক শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিম। আৰু লগতে নিউটন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম, তেওঁক আশীৰ্বাদ জ্ঞাপন কৰিম এনে এখন মঞ্চ অসমক দিয়াৰ বাবে। কাৰণ আমি অসমৰ নাম উজ্বলাব লাগিলে, অসমৰ অস্তিত্ব গভীৰতা ধৰিব লাগিলে এনেকুৱা ধৰণৰ মঞ্চ আমাৰ ইয়াতে থাকিবই লাগিব। আৰু আমি ইয়াৰ জৰিয়তে অজয় ফুকন ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিম যে তেওঁ আজি 21টা দিনীয়া যাত্ৰাৰ আজি শেষ দিনত তেওঁ আহি উপস্থিত হৈছে। গতিকে ইয়াৰ বাবে আমাৰ ধন্যবাদ জ্ঞাপন কৰিম। আৰু লগতে নিউটন ডাঙৰীয়াক সদায় শুভেচ্ছা জ্ঞাপন কৰিম, যেনেকৈ এনেকুৱা প্লেটফৰ্ম তেওঁ আমাৰ অসমৰ হকে অসমৰ নাম উজ্বলাবলৈ তেওঁ যেতিয়া সদায় এনেকুৱা এটা মঞ্চ সকলোকে দিব পাৰে। নমস্কাৰ, জয় আই অসম। কথাই ক'ব লাগিব, এনেকুৱা এখন সুন্দৰ মঞ্চত মই বিচাৰোঁ আমন্ত্ৰণ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউটন হাজৰিকাক। এইখনে এখন অসমত মঞ্চ, যিখন মঞ্চ 21 দিনীয়াকৈ হৈছে। মই ইয়াৰ আগতে বহুত জাজমেণ্ট কৰিছোঁ, বিভিন্ন মঞ্চত মই বিচাৰক হিচাপে আছিলোঁ, বাট ইয়াৰ যিটো মাদকতা, যিটো সুকীয়া এটা পদ্ধতিৰ মাজত অনুষ্ঠানবোৰ চলি থাকে, আউটষ্টেণ্ডিং এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব। আৰু এয়া একমাত্ৰ কিন্তু ৰিডম ইভেণ্ট এণ্ড মেনেজমেণ্টে কৰিব পাৰিছে, এয়া কিন্তু সম্ভৱ তেওঁলোকৰ দ্বাৰাহে হৈছে।
আৰু তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নূতন হাজৰিকাক এনেকুৱা এখন সুন্দৰ মঞ্চ দিয়াৰ কাৰণে। আৰু ৰিদম ইভেণ্ট এণ্ড মেনেজমেণ্ট এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানে অসমৰ চুকে কোণে লুকাই থকা সত্য প্ৰতিভাসমূহক এখন সুকীয়া মঞ্চ দিয়াৰ কাৰণে অহৰহ প্ৰয়াস কৰি থাকে আৰু এয়া শলাগ ল'বলগীয়া কথা। আৰু মই প্ৰতিখন মঞ্চতে এটা কথা কওঁ যে প্ৰতিভা থাকিলে নহ'ব, প্ৰতিভা বিকাশ কৰাৰ কাৰণে আমাক এখন সুন্দৰ মঞ্চ লাগিব আৰু এইখনে সেইখন মঞ্চ আচলতে। ইয়াৰ পৰাই প্ৰিলিমিনাৰী ষ্টেজবোৰ আমি যিবোৰ পাৰফৰ্ম কৰা হয় এই প্ৰিলিমিনাৰী ষ্টেজখনে এইখন। আৰু এই ষ্টেজখনৰ মাদকতা বুলি ক'লে এনেকুৱা এটা ক'ব লাগিব কথাটো, বিভিন্ন ধৰণৰ যিবোৰ অনুষ্ঠান হয় তাত ক'ৰবাত হিপহপৰ ওপৰত হয়, ক'ৰবাত ক্লাছিকেলৰ ওপৰত হয়, বাট এইখন এনেকুৱা এখন মঞ্চ যাক মই নামেই দিছোঁ ভাৰ্চেটাইল ষ্টেজ বুলি। কাৰণ ইয়াত আমি ৱেষ্টাৰ্ণ ফৰ্মো দেখিবলৈ পাওঁ, ক্লাছিকেল ফৰ্মো দেখিবলৈ পাওঁ, ফ'ক বেছৰ যিখিনি ডান্স ফৰ্ম আছে আমাৰ অসমত বা বাহিৰতো হয় সেইবোৰ বস্তুও দেখিবলৈ পাওঁ। আৰু এইখন এনেকুৱা এখন মঞ্চত অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে ল'ৰা ছোৱালীবোৰ সমাগম হৈছে। একেখন মঞ্চত থাকি ভাৰতৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালীবোৰক দেখিবলৈ পাই খুব সুখ অনুভৱ কৰিছোঁ আচলতে। কিন্তু আজি অকণমান বেয়া লাগিছে এইকাৰণে আজি একেবাৰে শেষৰ দিন, একদম শেষৰ দিন, খুব বেয়া লাগি আছে। আৰু ভগৱানে ভালে ভালে ৰাখক, অহা বছৰ যদি আকৌ সুবিধা পাওঁ, আকৌ জাজত যদি নিমন্ত্ৰণ থাকে তেতিয়া আহিম। গতিকে এইখিনিয়ে কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, সকলোকে সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। 21 দিনৰ এটা দীঘলীয়া যাত্ৰা আৰু আজি সঁচাকৈ মনটো খুব বেয়া লাগি আছে। অকণমান সময়ৰ পিছতে আমাৰ অনুষ্ঠান সামৰণি পৰিব। ভবা নাছিলোঁ এনেকুৱা এটা অনুষ্ঠানত বিচাৰক হিচাপে বহিবলৈ পাৰিম বুলি। আৰু আগতেও বহুকেইখন মঞ্চত বিচাৰক কৰিছোঁ, সেয়া ধৰ আমাৰ 2 দিন বা 3 দিন, কিন্তু এইটো মানে নতুন অভিজ্ঞতা 21 দিন একেৰাহে বহাটো। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউটন হাজৰিকা ছাৰক, কাৰণ তেখেতৰ ইমান এটা সুন্দৰ মঞ্চলৈ বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছে। আৰু ইয়াত এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দেখিব পাইছোঁ, অসমকে ধৰি ভাৰতৰ বিভিন্ন জেগাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গৈছে। আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, ৰিধম যেন আজীৱন দীৰ্ঘায়ু হওক। Thank you. News Desk Report, News Any 365. Stay informed, stay ahead. News Any 365.